জুবিন সামাজিক মাধ্যমত এই পৰ্যন্ত 6.5 মিলিয়ন লোকে লিখিছে কিন্তু #JusticeForJubin যুদ্ধৰ শীঘ্ৰে অৱসান ঘটিবলৈ গৈ আছে কাইলৈ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে ন্যায় লাভ কৰিব সকলোৱে বিচাৰি আছিল জুবিন গাৰ্গৰ ন্যায় কিন্তু কাইলৈ জুবিন গাৰ্গে ন্যায় লাভ কৰিব কেনেকৈ কিয় জুবিন গাৰ্গক হত্যা কৰা হৈছিল চাৰ্জশিটে সকলো উত্তৰ দিব যেহেতু কাইলৈ দাখিল কৰা হ'ব চাৰ্জশিট আৰু সাধাৰণ লোকে চাৰ্জশিটৰ কপি কেনেকৈ পাব আপুনি কেনেকৈ চাৰ্জশিটৰ কপি পাব এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য জুবিন গাৰ্গে শীঘ্ৰে ন্যায় লাভ কৰিব কাইলৈ চাৰ্জশিট দাখিল কৰা হ'ব আৰু চাৰ্জশিটে দিব সকলো উত্তৰ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যবাসীৰ বাবে আহি আছে ডাঙৰ খবৰ কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এছআইটিয়ে দাখিল কৰিব চাৰ্জশিট ন্যায় পাব জুবিন গাৰ্গে জাস্টিস ফৰ জুবিন গাৰ্গৰ যুদ্ধই অৱসান পাব ন্যায় পাব প্ৰতিজন অসমীয়া এই দিনটোৰ বাবে ৰৈ আছে আপুনি কেনেকৈ চাৰ্জশিটৰ কপি লাভ কৰিব পাৰিব হেও আমি আপোনালোকক জনাই আছো প্ৰতিজন ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ আছে 12 ডিসেম্বৰৰ দিনটোত কাইলৈ #JusticeForJubin গাৰ্গ যুদ্ধৰ অৱসান ঘটিব 6.5 মিলিয়ন লোকে এই পৰ্যন্ত লিখি আছে সামাজিক মাধ্যমত #JusticeForJubin ৰাইজৰ পদুলিৰ পৰা আদালতলৈ ধাবমান হ'ব এই যুদ্ধ এই গোচৰত বিএনএছৰ 103 ধাৰা সন্নিবিষ্ট হৈ আছে জুবিন গাৰ্গক কেনেকৈ কিয় হত্যা কৰা হৈছিল সকলো তদন্ত কৰা হ'ব সকলো তথ্য পোহৰলৈ আহিব জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নকৈ তদন্ত চলাইছে এছআইটিৰ দলে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত এজনকো মুঠতে হাৰি যাবলৈ দিয়া নহ'ব সকলোৱে শাস্তি পাব সকলো বিপদত পৰিব আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি এতিয়া প্ৰতিজন অসমীয়া কাইলৈৰ বাবে ৰৈ আছে কাইলৈ দিনটো সমগ্ৰ অসমবাসীৰ বাবে বা প্ৰতিজন অসমীয়াৰ বাবে এটা উল্লেখনীয় দিন এটা ডাঙৰ দিন ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ লগত কি হৈছিল কেনেকৈ হৈছিল কিয় হত্যা কৰিছিল কি উদ্দেশ্যৰে হত্যা কৰিছিল সকলো জানিব পাব কাইলৈ চাৰ্জশিটে দিব সকলো উত্তৰ যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কৈছে যে পৰিকল্পিত হত্যা ইতিমধ্যে যেহেতু কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত জুবিন গাৰ্গে ন্যায় লাভ কৰিব সামাজিক মাধ্যমত অহৰহ লিখি আছে সকলোৱে #JusticeForJubin এই পৰ্যন্ত 6.5 মিলিয়ন লোকে লিখিছে #JusticeForJubin আৰু #JusticeForJubin যুদ্ধৰ অৱসান ঘটিবলৈ গৈ আছে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে ন্যায় লাভ কৰিব আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি আছে কাইলৈ ডাঙৰ খবৰ অসমবাসীৰ বাবে এটা ডাঙৰ দিন কাইলৈ প্ৰতিজন অসমীয়াৰ বাবে এটা উল্লেখনীয় দিন বুলি ক'ব লাগিব সকলোৱে ৰৈ থকা অৱশেষত খবৰটো লাভ কৰিব পাৰিব কোনে কেনেকৈ কিয় হত্যা কৰিলে জুবিন গাৰ্গক সকলো তথ্য লাভ কৰিব পাৰিব অসমবাসীয়ে আৰু যেহেতু প্ৰতিজন লোকে জানিবলৈ বিচাৰি আছে আসলতে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ লগত কি হৈছিল ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক কোনে হত্যা কৰিছিল কি উদ্দেশ্যৰে হত্যা কৰিছিল কিয় বিচাৰিছিল ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক হত্যা কৰিবলৈ কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আহি আছে ডাঙৰ খবৰ অসমবাসীয়ে কেতিয়াও নজনা কেতিয়াও নুশুনা সকলো কথা জানিব পাৰিব #JusticeForJubin এই পৰ্যন্ত 6.5 মিলিয়ন লোকে লিখিছে আৰু এই যুদ্ধৰ অৱসান ঘটিবলৈ গৈ আছে #JusticeForJubin যুদ্ধৰ অৱসান ঘটিবলৈ গৈ আছে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যবাসীৰ বাবে আহি আছে ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে আহি আছে অতি ডাঙৰ খবৰ বুলি ক'ব লাগিব এটা উল্লেখনীয় দিন কাইলৈ দিনটোৰ বাবে যেন কিমান দিনৰ অপেক্ষা কৰি আছিল অসমবাসীয়ে কাইলৈ দিনটোৰ বাবে ৰৈ আছিল কেৱল যে জুবিন গাৰ্গৰ লগত কি হৈছিল কেনেকৈ হৈছিল সকলোৱে জানিবলৈ বিচাৰি আছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলেও জানিবলৈ বিচাৰি আছে কি হৈছিল আসলতে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ লগত 12/12/2025 অৰ্থাৎ কাইলৈ অসম আৰু অসমীয়াৰ বাবে হ'ব এটা উল্লেখনীয় দিন জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশিট দাখিল কৰিব এছআইটিয়ে কাইলৈ জুবিন গাৰ্গক কেনেকৈ কোনে হত্যা কৰিলে চাৰ্জশিটে দিব সকলো প্ৰশ্নৰ উত্তৰ আৰু চাৰ্জশিটক লৈ অধিক জল্পনা কল্পনা এতিয়া সকলোৱে কৰি আছে ৰৈ আছে চাৰ্জশিটক লৈ কি হ'বলৈ গৈ আছে চাৰ্জশিটে যেহেতু সকলো উত্তৰ দিব কোনে কেনেকৈ হত্যা কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সকলো উত্তৰ লাভ কৰিব আৰু কেনেদৰে লাভ কৰিব চাৰ্জশিটৰ কপি সাধাৰণ জনতাই সেই কথা ইতিমধ্যে উল্লেখ কৰা হৈছে যিকোনো ভাৰতীয় নাগৰিকে আদালতত আবেদন কৰি চাৰ্জশিটৰ কপি লাভ কৰিব পাৰিব বুলি বিজন মহাজনে উল্লেখ কৰিছে গতিকে কাইলৈ সমগ্ৰ অসমবাসীৰ বাবে এটা উল্লেখনীয় দিন এটা অতি ডাঙৰ দিন বুলি ক'ব লাগিব কাইলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে ৰাজ্যবাসীয়ে লাভ কৰিব ডাঙৰ খবৰ কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এছআইটিয়ে দাখিল কৰিব চাৰ্জশিট আৰু এই চাৰ্জশিটখনে সকলো উত্তৰ দিব জুবিন গাৰ্গক কোনে কেনেকৈ হত্যা কৰিলে সকলো প্ৰশ্নৰ উত্তৰ কাইলৈ লাভ কৰিব অসমবাসীয়ে ন্যায় লাভ কৰিব #JusticeForJubin গাৰ্গ যুদ্ধই প্ৰতিজন অসমীয়া এই দিনটোৰ বাবে ৰৈ আছে প্ৰতিজন ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ আছে 12 ডিসেম্বৰৰ দিন
দিনটো কাইলৈ #জাষ্টিছ ফৰ জুবিন যুদ্ধৰ অৱসান ঘটিব ৰাইজৰ পদূলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুদ্ধ আৰু এই গোচৰত BNSৰ 103 ধাৰা সন্নিৱিষ্ট হৈ আছে জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নকৈ তদন্ত চলাইছে SITয়ে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত মুঠতে এজনকো হাৰি যাবলৈ দিয়া নহ'ব 6.5 মিলিয়ন লোকে এই পৰ্যন্ত সামাজিক মাধ্যমত লিখি আছে #জাষ্টিছ ফৰ জুবিন জুবিন গাৰ্গক ন্যায় দিয়ক ন্যায় আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে পাব লাগিব ঈশ্বৰ পুত্ৰক ন্যায় প্ৰদান কৰক একেৰাহে লিখি আছে এই পৰ্যন্ত 6.5 মিলিয়ন হ'লগৈ গতিকে কাইলৈ দিনটো এটা উল্লেখনীয় দিন কাইলৈ দিনটো সমগ্ৰ অসমবাসীৰ বাবে এটা ডাঙৰ দিন মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কেইটামান ঘণ্টাৰ পিছতে ডাঙৰ খবৰ লাভ কৰিব অসমবাসীয়ে প্ৰতিজন অসমীয়াই লাভ কৰিব ডাঙৰ খবৰ কেনেকৈ কিয় হত্যা কৰা হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কাইলৈ সকলো উত্তৰ লাভ কৰিব কোনে হত্যা কৰিলে কিমান দিনৰ পৰিকল্পনা আছিল কিয় হত্যা কৰিলে কি উদ্দেশ্যৰে হত্যা কৰিলে চাৰ্জশিটে দিব সকলো উত্তৰ ৰাইজৰ পদূলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুদ্ধ অৱসান ঘটিবলৈ গৈ আছে এই যুদ্ধ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ 12/12/2025 এটা উল্লেখনীয় দিন অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত প্ৰতিজন অসমীয়া প্ৰতিজন অসমত বসবাস কৰা থলুৱা জাতি জনগোষ্ঠীয় লোক প্ৰতিজন ভাৰতীয় নাগৰিকৰ দৃষ্টি নিবদ্ধ হৈ আছে এই 12/12/25 তাৰিখটোৰ ওপৰত কাৰণ জাষ্টিছ ফৰ জুবিন যি যুদ্ধ সেই ৰাইজৰ পদূলিৰ পৰা সেইদিনা ধাৱমান হ'ব আদালতৰ পদূলিমুখে কাৰণ সেইদিনাখন অসমৰ মুখ্যমন্ত্ৰী যি অসমৰ গৃহমন্ত্ৰীও আৰু তেখেতে সম্পূৰ্ণ এখতিয়াৰৰ ভিতৰত থকা এটা বিষয়বস্তুৰ ওপৰত বিধিসন্মতভাৱে মন্তব্য কৰিছে যে 12 তাৰিখে জুবিনৰ যি অপমৃত্যুৰ গোচৰ তাত চাৰ্জশ্বিট দাখিল কৰা হ'ব ৰাইজৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যি জনসমুদ্ৰৰ সৃষ্টি হৈ যি বিশ্ব অভিলেখ বুলিয়ে ক'ব লাগিব সৃষ্টি হৈছিলে তাৰ বাবে জুবিন গাৰ্গৰ নামটো আজি ভাৰতবৰ্ষৰ প্ৰতিটো ঘৰতে এটা প্ৰচলিত নাম বা চিনাকি নাম বিশ্বৰ আন প্ৰান্ততো আৰু সেইবাবেই এই দিনটো যথেষ্ট তাৎপৰ্য আছে আৰু মুখ্যমন্ত্ৰীয়ে যি বক্তব্য ৰাখিছিলে সেই বক্তব্য মৰ্মে এটা কথা সুনিশ্চিত যে যি চাৰ্জশ্বিট দাখিল কৰা হ'ব তাত কি ধাৰা সন্নিৱিষ্ট কৰা হ'ব সেই বিষয়ে আজি আমি জল্পনা কল্পনা নকৰা এইবাবে ভাল সময় সমাগত 12 তাৰিখে সকলো কথা মুকলি আকাশৰ তললৈ ওলাই আহিব এটা কথা ঠিক এই গোচৰটোত 103 ধাৰা BNSৰ সন্নিৱিষ্ট হৈ আছে 103 ধাৰাটো তাহানিৰ IPC 302 IPC লেখিয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰাটো সন্নিৱিষ্ট হৈ আছে চাৰ্জশ্বিটত কি ধাৰা আৰক্ষীয়ে সন্নিৱিষ্ট কৰে মই পুনৰবাৰ দোহাইলৈ তাক লৈ কল্পনা আজিৰ তাৰিখত নকৰি কিয়নো তদন্ত সুচাৰুৰূপে নিশ্চিতভাৱে আৰক্ষীয়ে কৰিছে জুবিন হত্যাৰ প্ৰকৃত দোষী যাতে এজনো সাৰি নাযাওক তেনে স্তৰৰ তদন্ত কৰাৰ হেতুকে নিশ্চিতভাৱে চাৰ্জশ্বিটখন সাৱলীল হ'ব আৰু ৰাইজে যি জাষ্টিছ ফৰ জুবিন বিচাৰিছিল সেই ৰাইজৰ পদূলিৰ পৰা নিশ্চিতভাৱে আদালতৰ পদূলিৰ ফালে সেই তাৰিখৰ পৰা ধাৱমান হ'ব পুনৰবাৰ দোহাইলোঁ জাষ্টিছ ফৰ জুবিন আমি সকলোৱে কৈ আহিছোঁ আৰু এই জাষ্টিছ ফৰ জুবিনৰ আজিলৈকে বৰ্তমানলৈকে যিখন যুদ্ধ তাত নিশ্চিতভাৱে প্ৰজাঘৰৰ লগত ৰজাঘৰো একেলগে এই যুদ্ধত অৱতীৰ্ণ হোৱা বুলি এইবাবেই ক'ব লাগিব কাৰণ সময়সীমাৰ ভিতৰত এনে এটা গোচৰৰ এটা গুৰুত্বপূৰ্ণ গোচৰৰ চাৰ্জশ্বিট সময়সীমাৰ ভিতৰত দাখিল কৰিব পৰাটোৱে এটা কৃতিত্ব 12/12/2025 এটা উল্লেখনীয় দিন অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত প্ৰতিজন অসমীয়া প্ৰতিজন অসমত বসবাস কৰা থলুৱা জাতি জনগোষ্ঠীয় লোক প্ৰতিজন ভাৰতীয় নাগৰিকৰ
দৃষ্টি নিবন্ধ হৈ আছে এই 12/12/25 তাৰিখটোৰ ওপৰত। কাৰণ জাষ্টিছ ফৰ জুবিন যি যুদ্ধ, সেই ৰাইজৰ পদূলিৰ পৰা সেইদিনা ধাৱমান হ'ব আদালতৰ পদূলিমুখে। কাৰণ সেইদিনাখন অসমৰ মুখ্যমন্ত্ৰী, যি অসমৰ গৃহমন্ত্ৰীও, আৰু তেখেতে সম্পূৰ্ণ এখতিয়াৰৰ ভিতৰত থকা এটা বিষয়বস্তুৰ ওপৰত বিধিসন্মতভাৱে মন্তব্য কৰিছে যে 12 তাৰিখে জুবিনৰ যি অপমৃত্যুৰ গোচৰ, তাত চাৰ্জশ্বিট দাখিল কৰা হ'ব। ৰাইজৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যি জনসমুদ্ৰৰ সৃষ্টি হৈ যি বিশ্ব অভিলেখ বুলিয়ে ক'ব লাগিব সৃষ্টি হৈছিলে, তাৰ বাবে জুবিন গাৰ্গৰ নামটো আজি ভাৰতবৰ্ষৰ প্ৰতিটো ঘৰতে এটা প্ৰচলিত নাম বা চিনাকি নাম বিশ্বৰ আন প্ৰান্ততো। আৰু সেইবাবেই এই দিনটো যথেষ্ট তাৎপৰ্য আছে। আৰু মুখ্যমন্ত্ৰীয়ে যি বক্তব্য ৰাখিছিলে, সেই বক্তব্য মৰ্মে এটা কথা সুনিশ্চিত যে যি চাৰ্জশ্বিট দাখিল কৰা হ'ব, তাত কি কি ধাৰা সন্নিৱিষ্ট কৰা হ'ব, সেই বিষয়ে আজি আমি জল্পনা কল্পনা নকৰা এইবাবেই ভাল। সময় সমাগত 12 তাৰিখে সকলো কথা মুকলি আকাশৰ তললৈ ওলাই আহিব। এটা কথা ঠিক, এই গোচৰটোত 103 ধাৰা BNSৰ সন্নিৱিষ্ট হৈ আছে। 103 ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া, অৰ্থাৎ মাৰ্ডাৰৰ ধাৰাটো সন্নিৱিষ্ট হৈ আছে।